নমস্কাৰ হাৰাংখৰ আজিৰ খণ্ডত আমি আলোচনা কৰিব খুজিছো দেশৰ অৰ্থনীতিৰ কথা সৰ্বশক্তিমান চৰকাৰ যেতিয়া হৰি কথাত ব্যস্ত আমি আলোচনা কৰো আহক দেশৰ চাউল কথাৰ কথা প্ৰিয় দৰ্শক মোৰ কাখত আপোনালোকে যেটো দেখিছে হেতু এটা টুইট প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াই কৰিছে তেখেতসকলে অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমণক উদ্ধৃতি দি কৈছে যে ইণ্ডিয়ান ইকনমি মেক ৰিজাল্ট ইন কন্ট্ৰেকশন সংকুচিত হ'ব পাৰে এটো এক্ট অফ গড অৰ্থাৎ ভগৱানে সৃষ্টি কৰা কাৰণত ভাৰতীয় অৰ্থনীতি সংকুচিত হ'ব পাৰে ভগৱানৰ সৃষ্টি কৰা কাৰণ মানে তেওঁলোকে কৰোনা নামৰ অতিমাৰীক বুজাইছে ভাৰতীয় অৰ্থনীতি এই বছৰ সংকুচিত হ'ব ভাৰতীয় অৰ্থনীতি সংকুচিত হ'ব এতিয়া অৰ্থনীতিবিদসকলে কৈছে যে আমাৰ গ্ৰাফিক্সত এইবিলাক আপোনালোকে দেখি থাকিব অলপ পিছৰ পৰা যে অৰ্থনীতি 4% পৰ্যন্ত সংকুচিত হ'ব পাৰে 4% যদি সংকুচিত হয় ভাৰতীয় বিশাল অৰ্থনীতি বহুতখিনি সংকুচিত হ'ব এই সমীক্ষা দিছে এছিয়ান ডেভেলপমেন্ট বেংকে আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ সমীক্ষা মতে 2020 চনৰ বৰ্তমানৰ বছৰটোত চীনৰো অৰ্থনৈতিক বৃদ্ধি হাৰ কমিব জিডিপিৰ হাৰ চীনত এই বছৰ নিৰ্ধাৰণ কৰা হৈছিল 6.1% কিন্তু এছিয়ান ডেভেলপমেন্ট বেংকৰ মতে চীন দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বা গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ বৃদ্ধিৰ হাৰ 1.8% লৈ হ্ৰাস হোৱাৰ আশংকা আছে কিন্তু চীনৰটো 1.8% প্ৰদৰ্শন কৰিছে কিন্তু ভাৰতৰ বিকাশৰ হাৰ নেতিবাচক হ'ব নিগেটিভ হ'ব ভাৰতৰ বিকাশৰ হাৰ নেতিবাচক হ'ব মানে ভাৰতৰ বিকাশৰ হাৰ শূন্যতকৈ কমিব এই ভৱিষ্যতবাণী আন কাৰো নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ শক্তিকান্ত দাসে আজি কেইদিনমান আগতে কৈছে যে ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ হাৰ নেতিবাচক হ'ব আৰু নেতিবাচক হোৱাৰ অৰ্থটো হৈছে বহু মানুহৰ চাকৰি যাব বহু উদ্যোগৰ উৎপাদন বন্ধ হৈ যাব অকল উৎপাদন বন্ধ বা চাকৰি যোৱাটোৱে কথা নহয় আন খণ্ডৰ উৎপাদনো বহুতখিনি কমি আহিব আমি বাকি যিবিলাক আপোনালোকে এটা গ্ৰাফিক্স দেখিব যে বাকি যিবিলাক এজেন্সিয়ে আমাক যিবিলাক কোড কৰিছে যি ধৰণে কোড কৰিছে আপোনালোকে চক ষ্টেট বেংক অফ ইণ্ডিয়া একেবাৰে বাওফালৰ কলমটোৰ শেষৰটোৰ ওপৰটো ষ্টেট বেংক অফ ইণ্ডিয়াই কৈছে জিডিপি 1% গ্ৰোথ হ'ব অৰ্থাৎ আমাৰ বিকাশৰ হাৰ হ'ব 1% এডেলুইছে কৈছে 0.84 CLSA এটো বৰ ডাঙৰ এজেন্সি ৰেটিং এজেন্সি এওঁলোকে কৈছে ভাৰতৰ অৰ্থনীতিৰ বিকাশ 0.8 হ'ব নামুৰা এটো এটা খুব ডাঙৰ এজেন্সি ৰেটিং এজেন্সি এওঁলোকে কৈছে 0.8 বাৰ্কলেজে কৈছে ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ হাৰ 0.75 মৰ্গান ষ্টেনলি যি বিশাল পুঁজিৰ ভাণ্ডাৰ লৈ বহি আছে মৰ্গান ষ্টেনলি তেওঁলোকে প্ৰক্ষেপণ কৰিছে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 0.7 হ'ব ফিলিপছ ক্যাপিটেল এটো এটা খুব ডাঙৰ মাল্টিনেশনাল বিশাল অৰ্থ ভাণ্ডাৰ তেওঁলোকে কৈছে 0.8 আৰু সিটি বেংক আমেৰিকাৰ আটাইতকৈ ডাঙৰ বেংক তেওঁলোকে কৈছে 1% অৰ্থাৎ পৃথিৱীৰ বৃহৎ ৰেটিং এজেন্সিবোৰে এই কথাটো স্পষ্ট কৰি দিছে যে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 1%তকৈ কমিব অথবা 1% থাকিব আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰে কৈছে যে 1%টো বাদেই ই শূন্যতকৈ অধুমুখী হ'ব শূন্যতকৈ কম হ'ব প্ৰিয় দৰ্শক বিমুদ্ৰাকৰণৰ সময়ৰ পৰাই অৰ্থনীতিৰ ককাল ভাগিল বিমুদ্ৰাকৰণৰ সময়ত প্ৰায় 25 লাখ MSME উদ্যোগ বন্ধ হৈ গ'ল বিমুদ্ৰাকৰণ মনত পৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল 5 মাহ সময় বিচাৰিছিল কৈছিল 5 মাহৰ পিছত আপোনালোকে মোক যি শাস্তি দিয়ে দিব কিন্তু এই কেইদিন অকমান কষ্ট স্বীকাৰ কৰক আমি কষ্ট স্বীকাৰ কৰিলো ফলাফল আজি নাজানো 1 কোটিৰো অধিক লোকে কৰ্মসংস্থাপন হেৰুৱালে মন কৰিব বিমুদ্ৰাকৰণৰ ফলত 25 লাখ MSME উদ্যোগ বন্ধ হৈ গ'ল 1 কোটিৰো অধিক মানুহ কৰ্মসংস্থাপন হ'ল আৰু তাৰ পিছতে লগালে GST নিশা 12 বজাত পাৰ্লিমেন্টত বিশাল ঢাকঢোল বজাই GST ঘোষণা কৰা হ'ল আৰু GSTৰ ফলত খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলে দেশজুৰি প্ৰমাদ গণিলে ইয়াৰ পিছতে আহিল কৰোনা অপৰিকল্পিতভাৱে যি লকডাউন হঠাতে দি দিয়া হ'ল কোনো পৰিকল্পনা নোহোৱাকৈ তাত প্ৰায় 2.5 কোটি লোকে কৰ্মসংস্থাপন হেৰুৱালে 1 কোটিৰো অধিক ব্যৱসায়ী প্ৰতিষ্ঠান ইতিমধ্যেই বন্ধ হৈ গ'ল প্ৰিয় দৰ্শক বিমুদ্ৰাকৰণৰ ফলত যি ক্ষতি হৈছিল এই ক্ষতিত
আমি সহ্য কৰিছিলোঁ কাৰণ আমি ভাবিছিলোঁ যে ক'লা টকা ওলাই আহিব, বহুতখিনি মানুহ জেললৈ যাব, ক'লা টকাৰ মালিকসকল, বেংকবিলাক সমৃদ্ধিশালী হ'ব আৰু সন্ত্ৰাসবাদ সম্পূৰ্ণ নোহোৱা হৈ যাব। কিন্তু সন্ত্ৰাসবাদ নোহোৱা হোৱা দূৰৰে কথা, পুলৱামাৰ দৰে ডাঙৰ ঘটনা ঘটিল আৰু ঘৰৰ কাষত যিবিলাক আপোনালোকৰ ধনী ধনী মানুহ ক'লা ধনৰ মালিক আছিল, তেওঁলোক কোনো এজন জেললৈ নগ'ল, তেওঁলোকৰ ঘৰত ক'তো এটকাও ক'লা টকা নোলাল। আজি পৰ্যন্ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া টেলিভিছনৰ সন্মুখত খাৰা হৈ কোৱাহি নাই যে বিমুদ্ৰাকৰণৰ ফলত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়ালৈ ইমান টকা ঘূৰি আহিল, তাৰে ইমান টকা ক'লা ধন পৃথিৱীত থাকি গ'ল, ভাৰতবৰ্ষত থাকি গ'ল। 1 কোটিৰো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ গ'ল আৰু তাৰ সময়তে, সেই সময়তেই অৰ্থনীতিৰ অৱস্থাটো কেনেকুৱা হ'ল, একটা মাত্ৰ পেপাৰ কাট চালে আপোনালোকে দেখিব যে এই পেপাৰ কাটৰ ফলত কি হ'ল, এই বিমুদ্ৰাকৰণৰ ফলতেই কি হ'ল, আমাৰ জনসাধাৰণে ক্ৰয় ক্ষমতা, বজাৰৰ পৰা যিটো ক্ৰয় ক্ষমতা, বস্তু বাহানি কিনাৰ ক্ষমতা যিটো, এইটো সাংঘাতিক ধৰণে হেৰুৱালে। ইয়াৰ ফলত কি হৈছে, ক্ৰয় ক্ষমতা এফালে বন্ধ হৈ গ'ল, এফালে নিৰ্মাণ খণ্ড ভাৰতবৰ্ষত সম্পূৰ্ণ স্থবিৰ হৈ গ'ল। সেই নিৰ্মাণ খণ্ড আজিও গা কৰি উঠিব পৰা নাই। নিৰ্মাণ খণ্ডৰ কাম স্থবিৰ হৈ যোৱাৰ লগে লগে শ্ৰমিক ছাঁটাই হ'ল, চিমেণ্টৰ উৎপাদন, লোহাৰ উৎপাদন বন্ধ হৈ গ'ল, ইত্যাদি ইত্যাদি বিভিন্ন পৰিঘটনা তাৰ লগত সংলগ্ন থকা ঘটনা ঘটিল। ক্ৰয় ক্ষমতা হেৰুৱাই পেলোৱাটো আটাইতকৈ ডাঙৰ কথা। গ্ৰামাঞ্চলত 8.8% পৰ্যন্ত ক্ৰয় ক্ষমতা কমিছে আৰু খাদ্য বস্তু চাউল, দালি, চেনি, এইবিলাক বস্তু, ফল মূল, ইয়াৰ ক্ৰয় ক্ষমতা সামগ্ৰিকভাৱে চহৰ আৰু নগৰ অঞ্চলত 9.8%, প্ৰায় 10% কমি গৈছে। এইটো এখন দেশৰ বাবে অত্যন্ত ভয়ংকৰ অৰ্থনৈতিক ছবি। প্ৰিয় দৰ্শক, এই বিমুদ্ৰাকৰণ, GST আৰু কৰোনা তিনিওটাই আমাক এফালৰ পৰা চেপি অনাৰ সময়তো কিন্তু চৰকাৰে অনুৎপাদনশীল খণ্ডত বিশেষকৈ ৰাজনৈতিক উদ্দেশ্যত ধন খৰচ কৰিয়ে আছে। ৰাজনৈতিক উদ্দেশ্য, আপোনালোকে গ্ৰাফিক্সত দেখিব যে ৰাজনৈতিক উদ্দেশ্যত চৰকাৰে ধন খৰচ কৰিয়েই আছে। প্ৰতিটো ইলেকশ্যনত চৰকাৰে ইলেকশ্যনৰ পূৰ্বে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰে আৰু এই আঁচনিবোৰৰ পৰা কোনো ধৰণৰ এটা টকাৰো লাভ নহয়। ই সম্পূৰ্ণ উৎপাদনবিহীন আঁচনি, য'ত কেৱল টকা খৰচ হয়, তাৰ পৰা এটকাও ঘূৰি নাহে, ঘূৰি আহে কেৱল মাত্ৰ শাসক দলৰ ভোট। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেৱল মাত্ৰ ভোটাৰক সন্তুষ্ট কৰিবৰ কাৰণে বহু আঁচনি ঘোষণা কৰা হৈছিল। মনত পৰিব আপোনালোকৰ যে অসমতে চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত 2,500 টকা আৰু 2,500 টকা, 5,000 টকা মুঠ প্ৰতিটো একাউণ্টত ভৰাই দিয়া হৈছিল। 8 লাখ একাউণ্টত ভৰোৱা হৈছিল, 400 কোটি টকা তাত খৰচ হৈছিল লোকসভা নিৰ্বাচনৰ পূৰ্বে। এই আঁচনিবোৰত মই কোৱা নাই যে জনসাধাৰণৰ উপকাৰ হোৱা নাই, কিন্তু এই আঁচনিবোৰৰ পৰা কোনো ধৰণৰ উৎপাদন ঘূৰি নাহে বা এই আঁচনিবোৰৰ পৰা কোনো নন প্ৰডাক্টিভ বুলি যাক কোৱা হয়, এই আঁচনিবোৰৰ দ্বাৰা কেৱল ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰা হৈছে। আঁচনিত প্ৰয়োজন হোৱা ধনবোৰ ক'ৰ পৰা আহিছে? এই যে আঁচনিত প্ৰয়োজন হৈছে, এইবোৰ বিভিন্ন শিতানৰ ধন গুচি গৈছে, উন্নয়নৰ কাৰণে নিৰ্ধাৰণ কৰা ধন গুচি গৈছে। কিন্তু সেই উন্নয়নৰ কাৰণে নিৰ্ধাৰণ কৰা ধনবোৰ গুচি যোৱাৰ লগে লগে তাৰ ঠাই পূৰণ কৰিবৰ বাবে, উন্নয়ন অব্যাহত ৰাখিবৰ বাবে ক'ৰ পৰা ধন পাব? এই ধন অনা হৈছে ৰিজাৰ্ভ বেংকৰ পৰা। ৰিজাৰ্ভ বেংকৰ আপতকালীন পুঁজিৰ পৰা বলপূৰ্বকভাৱে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে 1.76 লাখ কোটি টকা উলিয়াই নিছিল আৰু সেই সময়ৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ উৰ্জিত পেটেলে এনে কাম কৰিবলৈ অমান্তি হোৱাত তেওঁ বাৰম্বাৰ বাধা প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বৰ চৰকাৰে উৰ্জিত পেটেলক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ পদৰ পৰা অপসাৰণ কৰি তেওঁৰ জেগাত IAS অফিচাৰ শক্তিকান্ত দাসক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ পাতিলে আৰু তাৰ পাছতে 1.76 কোটি টকা উলিয়াই লৈ যোৱা হ'ল। এই ধন কেৱল মাত্ৰ অনুৎপাদনশীল নন প্ৰডাক্টিভ ছেক্টৰত খৰচ কৰা হ'ল। দেখাত কিন্তু কাগজে পত্ৰই আপুনি এইটো বিচাৰি নাপায়। আপোনাৰ ব্যৱস্থাটো হৈছে কি যে বাজেটত যিখিনি ধন ধাৰ্য কৰা হয় সেই ধন অনুৎপাদনশীল খণ্ডত ব্যৱহাৰ কৰা হয় আৰু ৰিজাৰ্ভ বেংকৰ পৰা তুলি অনা টকা এই বাজেটৰ ধনলৈ স্থানান্তৰ কৰা হয়। গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা তুলি অনা টকা সম্পূৰ্ণভাৱে চাউল দালিত গুচি নাযায়, যায় সি বাজেটলৈ। আপুনি প্ৰত্যক্ষভাৱে তাক নেদেখে, কিন্তু গোটেই ব্যৱস্থাটোত এই টকাটো তাত সোমোৱাই দিয়া হয়। এটা পেপাৰ কাট চাওক। এই পেপাৰ কাটটোত কি আছে যে আনএমপ্লয়মেণ্ট ৰেট
at 4 decades high যোৱা 4টা দশক 40 বছৰে এখন ছবি দেখা পোৱা হোৱা নাছিল নিবনুৱা সমস্যা এনেকুৱা অৱস্থা হৈছিল এটো কোন মাহৰ কথা 2020 চনৰ চলিত বছৰ জানুৱাৰী মাহৰ টাইমছ অফ ইণ্ডিয়াৰ পেপাৰ কাট তেতিয়া কৰোনা হোৱা নাছিল তেতিয়া কৰোনাৰ কোনো নামগুণ নাছিল ভাৰতবৰ্ষত আজি চৰকাৰে কৈছে কৰোনাৰ কাৰণে অৰ্থনীতি সংকুচিত হ'ব কিন্তু অৰ্থনীতি তেতিয়া সংকুচিত হ'ল যোৱা জানুৱাৰী মাহৰ 30 জানুৱাৰীৰ দিনাৰ এখন কাগজ য'ত লিখা হৈছে নেশ্যনেল চেম্পল সাৰ্ভে অৰ্গেনাইজেশ্যন আৰু PLF আৰু NSC নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যন এওঁলোকে দিছে হিচাপ যে আনএমপ্লয়মেণ্ট ৰেট 4 ডিকেডছ হাই 72-73 চনৰ পিছত বোলে ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ বিশাল নিবনুৱা সমস্যা কেতিয়াও দেখা পোৱা নাছিল এইটো কেৱল কৰোনাৰ গাত দুখ দি কৰোনাৰ গাত ভেজা দি ক'লে নহ'ব অৰ্থনৈতিক অৱস্থা যোৱা 3 বছৰে এফালৰ পৰা এফাল খহি আহিছে প্ৰিয় দৰ্শক ইয়াৰ পাছতে আহিছে ভোটৰ ওপৰত দান আপোনালোকে গ্ৰাফিক্সত দেখিব যে ভোটৰ ওপৰত দান পৰা দি এইবাৰ কেন্দ্ৰই কৈছে যে এইবাৰ GST ক্ষতিপূৰণ নিদিয়ে কৰোনা পৰিস্থিতিত দেশ জুৰি 2.35 লাখ কোটি টকা GST লোক ঘাটি হৈছে অৰ্থাৎ কৰ সংগ্ৰহ ঘাটি পৰিছে কৰ সংগ্ৰহ হোৱা নাই কম কথা নহয় 2.35 লাখ কোটি টকা GST আইন মতে GST যিখন আইন আছে সেই আইনখনত এই কথাটো প্ৰতিশ্ৰুতি দিয়া আছে যে 2017 চনৰ পৰা 2022 চনৰ ভিতৰত যদি কেনেবাকৈ কোনো ৰাজ্যই পূৰ্বৰ টেক্স বেণ্ডতকৈ যদি টেক্স পৰিমাণ কৰৰ পৰিমাণতকৈ যদি কম সংগ্ৰহ হয় সেইখিনি কেন্দ্ৰই ক্ষতিপূৰণ দিব অৰ্থাৎ পূৰ্বতে থকা ৰাজ্যিক কৰ ভেট ইত্যাদিতকৈ যদি GST সংগ্ৰহৰ পৰিমাণ কম হয় তেনেহলে কেন্দ্ৰই সেইখিনি ক্ষতিপূৰণ দিব আৰু 14% ক্ষতিপূৰণ দিয়াৰ নিয়ম আছিল এই 14% 2015-16 চনৰ সংগৃহীত কৰৰ ওপৰত 15-16 চনত যিমানখিনি কৰ সংগ্ৰহ হৈছিল তাৰ 14% ক্ষতিপূৰণ দিবলৈ চৰকাৰে আইন প্ৰণয়ন কৰিছিল GST আইনত এই কথাটো আছে কিন্তু কালি নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে আমি এবাৰ GST ক্ষতিপূৰণ দিব নোৱাৰো আমাৰ হাতত একেবাৰে ধন নাই ৰাজ্যবোৰে যদি বিপদত পৰে তেনেহলে আমি ৯৮,০০০ কোটি টকা ৰিজাৰ্ভ বেংকত ৰাখিছো ৰাজ্যবোৰে সুতৰ বিনিময়ত ঋণ ল'ব পাৰিব কিন্তু আমাৰ পৰা ক্ষতিপূৰণ আশা নকৰিব কিন্তু প্ৰিয় দৰ্শক ক্ষতিপূৰণ যদি দিয়া নহয় অসমৰ নিচিনা ৰাজ্য ডুবি যাব কাৰণ 2019-20 চনত যোৱা বছৰ GST গোটেই দেশত সংগ্ৰহ হৈছিল ৯৫,৫৪৪ কোটি টকা কিন্তু তাৰ বিপৰীতে ক্ষতিপূৰণ দিয়া হৈছিল 1.65 কোটি টকা প্ৰায় দুগুণ গতিকে যিমান সংগ্ৰহ হয় তাৰ প্ৰায় দুগুণ ক্ষতিপূৰণ দিয়া হয় গতিকে এই ক্ষতিপূৰণৰ ওপৰত ৰাজ্য চৰকাৰসমূহ নিৰ্ভৰশীল চৰকাৰী কৰ্মচাৰীৰ দৰমহাকে ধৰি বিভিন্ন ধৰণৰ শিতানত ৰাজ্য চৰকাৰে ক্ষতিপূৰণৰ ধন ব্যৱহাৰ কৰে আৰু যদি ক্ষতিপূৰণ নাপায় তেনেহলে পৰিস্থিতি ভয়ংকৰ হ'ব উন্নয়নমূলক কাম বন্ধ হৈ যাব শিক্ষক কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন দিবলৈ টকা নাথাকিব কিন্তু এতিয়া কথা হ'ল যে যদিও অৰ্থনৈতিক অৱস্থা বেয়া নিৰ্বাচনৰ পূৰ্বে কিন্তু এতিয়াও চৰকাৰে অনুৎপাদনশীল খণ্ডত ব্যৱহাৰ কৰি আছে বৰ্তমান চলি আছে ৫৭ লাখ পৰিয়াললৈ বিনামূলীয়া চাউল বৰ্তমান চলি আছে ১,৮৩,৩১৮ গৰাকী মহিলালৈ মাহে ৩০০ টকাকৈ পেঞ্চন আৰু নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হ'ব ২২,০০০খন স্কুটি দিয়া হ'ব নিৰ্বাচনৰ পূৰ্বে ১৬ লাখ পৰিয়ালক দিয়া হ'ব ৮৩০ টকাকৈ টকা প্ৰতি মাহে নিৰ্বাচনৰ পূৰ্বে ১০,০০০ মহিলা গোটক ২৫,০০০কৈ টকা দিয়া হ'ব নিৰ্বাচনৰ পূৰ্বে ১ লাখ এনজিঅ'ক ৫০,০০০কৈ টকা দিয়া হ'ব নিৰ্বাচনৰ পূৰ্বে ১৪ লাখ পৰিয়ালে পাব বিনামূলীয়া বিদ্যুৎ ৩০ ইউনিটকৈ প্ৰতি মাহে ৩০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ পাব নিৰ্বাচনৰ পূৰ্বে ২ লাখ যুৱকে পাব ৫০,০০০কৈ টকা নিৰ্বাচনৰ পূৰ্বে চাহ বাগিচাৰ ২০,০০০ যুৱকে পাব ২৫,০০০কৈ টকা আৰু নিৰ্বাচনৰ পূৰ্বে বৃদ্ধ পেঞ্চন পাব ১.৩০ লাখ লোকে পাব আৰু ২৫,০০০ যুৱকে ব্যৱসায় কৰিবৰ কাৰণে ৭৫,০০০কৈ টকা পাব বৰ্তমান এইখন ছবি মই এটা অংশ দেখুৱাইছো যে নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কেনেকৈ ধন খৰচ কৰিব বৰ্তমান GSTৰ ক্ষতিপূৰণ নাপায় GSTৰ কালেকশ্যন বন্ধ চৰকাৰৰ উন্নয়নমূলক কাম-কাজ বন্ধ কিন্তু তাৰ মাজতো অনুৎপাদনশীল খণ্ডত চৰকাৰে ধন খৰচ কৰিয়ে আছে এতিয়া মোক দুই ধৰণৰ সমালোচনা কৰা হ'ব পাৰে এক ধৰণৰ সমালোচনা হ'ব পাৰে যে আপুনি গোটেই আঁচনিবোৰ কৈ পেলাই বিজেপি ইলেকশ্যন কেম্পেইন কৰি দিলে আৰু আন এটা ধৰণৰ সমালোচনা হ'ব পাৰে
যে চৰকাৰে ভাল কাম কৰিবলৈ গৈছে তাত কিয় আপোনাৰ চকু পুৰিছে মোৰ চকু পুৰা নাই চৰকাৰে কৰি থাকক কিন্তু সকলোৰে সন্তুলনৰ প্ৰয়োজন আছে মই মাত্ৰ ছবিখন দেখুৱাইছো সিদ্ধান্ত আপোনাৰ নমস্কাৰ